আসসালামু আলাইকুম দোস্ত, মোর নাম মাহমুদুল হাসান আর আপোনালোকে চাই আছে কোরআন এণ্ড তাৰিখ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে পিপিলিকাৰ বিষয়ে আশ্চৰ্যজনক তথ্য কোরআন আৰু বিজ্ঞানৰ পৰা জনাবলৈ নথৈ আনন্দিত হৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যেতিয়াৰ পৰা এই পৃথিৱীত কোরআন প্ৰকাশ পাইছে তেতিয়াৰ পৰা আজিলৈকে প্ৰতিটো যুগত মানুহে কোরআনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। প্ৰতিটো যুগত সেই প্ৰশ্নবোৰৰ উত্তৰ সেই যুগ অনুসৰি দিয়া হৈছে আৰু আজিৰ যুগটো বিজ্ঞানৰ যুগ। গতিকে আজি কোরআনৰ ওপৰত উত্থাপিত প্ৰশ্নবোৰ কেৱল বিজ্ঞানৰ আধাৰত উত্থাপন কৰা হ'ব। গতিকে বন্ধুসকল, কোরআন বিজ্ঞানৰ প্ৰতি সঁচা হয় নেকি চাওঁ আহক। বন্ধুসকল, পতংগৰ প্ৰজাতিৰ ভিতৰত পিপিলিকা হৈছে এনে এক প্ৰজাতি যাক সামাজিক জীৱনৰ আচৰণত মানুহৰ আটাইতকৈ ওচৰৰ বুলি গণ্য কৰা হয়। নেশ্যনেল জিঅ'গ্ৰাফি টিম অৰ্থাৎ ৰাষ্ট্ৰীয় ভূগোল দলৰ ৰিচাৰ্চত পোৱা গৈছে যে পিপিলিকাবোৰে তেওঁলোকৰ মৃতক মানুহৰ দৰে সমাধিস্থ কৰে। পিপিলিকাৰ শ্ৰমিকৰ এক জটিল প্ৰণালী থাকে য'ত মেনেজাৰ, ছুপাৰভাইজাৰ, ফ'ৰমেন আৰু শ্ৰমিক পিপিলিকা অন্তৰ্ভুক্ত কৰা হয়। আচৰিত কথাটো হ'ল এইটো যে পিপিলিকাৰ ছিদ্ৰবোৰত উপনিৱেশ আছে, অৰ্থাৎ মহল্লা কলনীৰ বস্তি আছে, আৰু এই বসতিবোৰত বহু প্ৰকাৰৰ বজাৰো আছে য'ত পিপিলিকাবোৰে তেওঁলোকৰ সামগ্ৰী বা খাদ্য বিনিময় কৰে। আৰু পিপিলিকাৰ বিষয়ে আটাইতকৈ ডাঙৰ তথ্যটো হ'ল পিপিলিকাবোৰেও ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰে। পিপিলিকাবোৰৰ এই বিশেষ গুণটো কোরআনত এনেদৰে বৰ্ণনা কৰা হৈছে। সূৰা নামলৰ আয়াত নম্বৰ 17 আৰু 18ত লেখা হৈছে, আৰু চুলাইমানৰ বাবে একত্ৰিত হৈছিল তেওঁৰ জিন আৰু পুৰুষ আৰু চৰাইৰ সৈনিক, আৰু তেওঁলোকে শাৰী শাৰীকৈ অৰ্থাৎ পদযাত্ৰা কৰি আছিল যেতিয়ালৈকে চুলাইমান আৰু তেওঁৰ সৈনিক বাহিনীয়ে পিপিলিকাৰ উপত্যকালৈ আহিছিল। এজন পিপিলিকাই কৈছিল, হে পিপিলিকাহঁত, তোমালোকে সকলোৱে নিজৰ বাহলৈ যোৱা, নহওক চুলাইমান আৰু তেওঁৰ সৈন্যই তোমালোকক লক্ষ্য নকৰাকৈ চূৰ্ণ বিচূৰ্ণ কৰিব পাৰে। বন্ধুসকল, যেতিয়া পিপিলিকাৰ ওপৰত গৱেষণা কৰা হোৱা নাছিল আৰু যেতিয়া কোনেও পিপিলিকাৰ আচৰণ বিষয়ে জনা নাছিল, পুৰণি দিনত মানুহে তেতিয়া বিশ্বাস কৰিছিল যে পিপিলিকাবোৰে কেৱল কাহিনীৰ কিতাপতহে কথা কয়। আৰু হয়তো আজিও কিছুমান মানুহ আছে যিহঁতে বিশ্বাস কৰে যে পিপিলিকাবোৰে নিজৰ মাজত কথা নকয়, কিন্তু কোরআন মোৰ প্ৰভু, মোৰ খালিক আৰু মোৰ মালিকৰ শব্দ, ই কেতিয়াও মিছা হ'ব নোৱাৰে। নেশ্যনেল জিঅ'গ্ৰাফি টিম অৰ্থাৎ ৰাষ্ট্ৰীয় ভূগোল দলে 2009 চনত পিপিলিকাৰ ওপৰত এটা গভীৰ অধ্যয়ন কৰিছে আৰু বিজ্ঞানীসকলে বিচাৰি পাইছে যে পিপিলিকাবোৰে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰে। পিপিলিকাবোৰেও তেওঁলোকৰ চিন্তাৰ আদান প্ৰদান কৰে। বন্ধুসকল, পিপিলিকাবোৰৰ কথা কোৱাৰ ধৰণ হ'ল, যদি এটা পিপিলিকাই আন সকলো পিপিলিকাবোৰক খাবলৈ বা যিকোনো বিপদৰ বিষয়ে ক'বলৈ হয়, তেন্তে ই এক বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থৰ মুকলি কৰি যায়, যাৰ বাবে সকলো পিপিলিকা তেওঁৰ কথা সহজে বুজিব পাৰে। এতিয়া কোরআনৰ আয়াতটো চাওক। ইয়াত স্পষ্টকৈ কোৱা হৈছে পিপিলিকাবোৰে ইজনে সিজনৰ সৈতে কেনেদৰে বাৰ্তালাপ কৰে। ইয়াৰ লগতে ইয়াকো উল্লেখ কৰা হৈছে যে সেই পিপিলিকাবোৰৰ এগৰাকী ৰাণীও আছে যিয়ে সকলো পিপিলিকাক আদেশ দিয়ে। আয়াতটো চাওক। ইয়াত কোৱা হৈছে, এটা পিপিলিকাই কৈছিল, অৰ্থাৎ ইয়াত ৰাণীয়ে আন সকলো পিপিলিকাবোৰক গৰ্তলৈ যাবলৈ আদেশ দিছে, আৰু এই তথ্যটো আজি বিজ্ঞানেও গ্ৰহণ কৰিছে। এতিয়া চিন্তা কৰক বন্ধুসকল, পিপিলিকাৰ বিষয়ে যিটো কথা আজি 2009 চনত বিশেষ প্ৰযুক্তিৰ সহায়ত আৱিষ্কাৰ কৰা হৈছে, সেই একেটাই কথা 1400 বছৰ আগতে কোরআনত কোনে লিখিব পাৰে? নিশ্চিতভাৱে এইটো কোনো মানুহৰ দ্বাৰা সম্ভৱ নহয়। এইটো সেইজনৰ দ্বাৰা লিখা হৈছে যিয়ে জীৱিকা সৃষ্টি কৰিছে, যিজনে পিপিলিকা সৃষ্টি কৰিছিল, আৰু তেওঁৱেই সেইজন যাৰ পিপিলিকাৰ বিষয়ে সকলো ধৰণৰ জ্ঞান আছে, আৰু তেওঁ হৈছে আল্লাহ। যুক্তিসংগতভাৱে 1400 বছৰ আগতে আধুনিক প্ৰযুক্তি অবিহনে ইমান সৰু জন্তুৰ বিষয়ে এই কথা জনাটো অসম্ভৱ আছিল, কিন্তু যিজনে এই জন্তুবোৰক সৃষ্টি কৰিছিল তেওঁক কোনো প্ৰযুক্তিৰ প্ৰয়োজন নাই।
আল্লাহ সকলো বৰ জ্ঞাত, গতিকে আপুনি আপোনাৰ প্ৰভুৰ কোনবোৰ অনুগ্ৰহক সহজভাৱে ল'ব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।